সেইবোৰ কৰিবলৈ নাযাবি মাছ ধৰা খৰি ধৰা এইবোৰ কৰিবলৈ নাযাবি আৰু যদি তহঁতি সাঁতুৰিব নাজান মোৰ পৰা কিন্তু একদম বিৰত থাকিবি আৰু এই সৰু ল'ৰা ছোৱালীবোৰ কি হয় আমাৰ খেলিবলৈ গুচি যায় বানপানী হলে সাঁতুৰিবলৈ যায় এইটো একদম আটাইতকৈ বেয়া নল নৰ্দমা থাকে নে বিল থাকে হয় নে খাল থাকে বিভিন্ন তাৰ কাষলৈ যোৱাটো একদম নিষেধ কৰিবি আনকি তহঁতি ডাঙৰ মানুহ যদি একো প্ৰয়োজন নাই তেতিয়াও তহঁতি তাৰ কাষলৈ নাযাবি আৰু এটা গুৰুত্বপূৰ্ণ কথা শুন দেই তহঁতিতো জানোই বছৰি বানপানী আহে গতিকে আমাৰ বাৰিষা অহাৰ লগে লগে আমাৰ কিবা প্ৰয়োজনীয় যিবিলাক নথি পত্ৰ থাকে ন সেইবিলাক আমি ধুনীয়াকে পলিথিনেৰে সামৰি সুতৰি থৈ দিব লাগে পলিথিনত সোমাই থৈ দিব লাগে আৰু সোমাই পেলাই আমাৰ সেই বানপানী নোহোৱা জেগাত মানে ওপৰত আমি ধুনীয়াকে থৈ দিব লাগে আৰু তহঁতি বানপানী অহাৰ লগে লগে ওখ ঠাইত বসবাস কৰিবি তহঁতৰ লগতে পোহনীয়া যিবিলাক জীৱ জন্তু থাকে সিহঁতকো ওখ স্থানলৈ লৈ যাবি আৰু এটা কথা বানপানীৰ সময়ত এইবিলাকো সজাগ সচেতনতা হবি আমি স্বাস্থ্যৰো যতন ল'ব লাগিব আপোনালোকে গম পাইছে যে সুৰক্ষিত অসমৰ বাবে বাটৰ নাট আজি কৰিছে আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ সহযোগত আজি এই ব্যৱস্থা কৰা হৈছে আপোনালোকে জানে যে ৰাজ্যখনত যিমানেই যান বাহনৰ সংখ্যা বৃদ্ধি পাইছে পথ দুৰ্ঘটনাও হৈছে বেছি আৰু চৰকাৰে তাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণো কৰিছে আৰু ইয়াৰ উপৰিও বিশেষকৈ বোকাখাতত প্ৰত্যেক বছৰে হোৱা বানপানী বহুত ক্ষয়ক্ষতি কৰে মানুহৰ জীৱনো হানি হয় সজাগ কৰি থকাৰ পিছতো প্ৰত্যেক বছৰে মই যোৱা বছৰকেইটাত দেখিছোঁ যে কোনোবা নহয় কোনোবা মৰে অসাৱধানতাৰ কাৰণে গতিকে এনেধৰণৰ বাটৰ নাট বা সজাগতাৰ ব্যৱস্থাই স্বাভাৱিকতে সমাজক উপকৃত কৰিব মই প্ৰশাসনক মই আন্তৰিক ধন্যবাদ জনাইছোঁ